আজি আমি পঢ়িম social studies unit 2 food for us. Food helps us to grow. Food কি কৰে আমাক grow কৰাত help কৰে. Grow মানে কি ডাঙৰ হোৱা. Eating healthy food makes us strong and energetic. তাৰমানে কি কৈছে eating healthy food তাৰমানে তুমি যদি healthy food যদি খোৱা তেনেহলে কি হয় এইটো make us strong and energetic. Strong মানে একদম তাকত দিয়ে আৰু energetic মানে পুৰা fast হোৱা তুমি এনাৰ্জি আহে পুৰা সেইটো এনাৰ্জেটিক এইবিলাক স্পেলিং মনত কৰিবা ষ্ট্ৰং এনাৰ্জেটিক এইবিলাক হেলদি এইবিলাক স্পেলিং মনত কৰিবা we need food to live and grow আমি ফুড খালে কি হও আমি জীয়াই থাকো আৰু ডাঙৰ হও plants and animals also need food for growth তাৰমানে কি কৈছে plants মানে গছ-গছনি আৰু animal মানে জীৱ-জন্তু domestic animal wild animal এইবিলাক সব plants and animals তাৰমানে গছ-গছনি আৰু জীৱ-জন্তু also need food মানে কি ইহতৰো খাদ্য লাগে for growth মানে ডাঙৰ হ'বলৈ growth মানে ডাঙৰ and survival মানে জীয়াই থকা ঠিক আছে গছ-গছনি জীৱ-জন্তু ইহতকো ফুড লাগে ফুড নহলে ইহতেও মৰি যাব food makes our bones and muscles strong ফুডে কি কৰে আমাৰ bones মানে হাড্ডি যে আছে গাত হেবিলাক হাড্ডি আৰু muscles মানে যিবিলাক মাসল আছে আমাৰ গাত হেবিলাক মাসল strong কৰে we eat many kinds of foods আমি বহুত ধৰণৰ খাদ্য খাও like cereals fruits and vegetables cereals মানে কি তোমাৰ বিভিন্ন ধৰণৰ ডালি তাৰপিছত fruits and vegetables fruits খাও আমি আৰু vegetables খাও ঠিক আছে we get our food from plants and animals আমি food কৰ পৰা পাও plants ৰ পৰাও পাও plants মানে গছৰ পৰাও পাও আৰু animals ৰ পৰাও পাও ঠিক আছে we eat different types of food to stay healthy and strong আমি বিভিন্ন ধৰণৰ খাদ্য খাও হেলদি থাকিবলৈ আৰু ষ্ট্ৰং হ'বলৈ আমি বিভিন্ন ধৰণৰ খাদ্য খাও এনাৰ্জি গিভিং ফুড কোনবিলাক খাদ্যই আমাক এনাৰ্জি দিয়ে এনাৰ্জি মানে শক্তি দিয়ে some foods like chapati rice bread potato and butter give us energy তাৰমানে চাপাতি মানে কি ৰুটি চাউল ঠিক আছে ব্রেড মানে তুমি যে স্লাইস যে খোৱা হেবিলাক স্লাইস পটেটো মানে আলু and butter give us energy আমাক এনাৰ্জি দিয়ে they are called energy giving food এবিলাক হল আমাৰ এনাৰ্জি গিভিং ফুড ঠিক আছে বডি বিল্ডিং ফুড মানে তুমি যদি পুৰা একদম বডি বনাব খোজা যদি ষ্ট্ৰং হ'ব খোজা তেনেহলে কোনবিলাক ফুড খাব লাগিব some foods like pulses মানে ডালি peas beans milk meat fish and eggs help us to grow ঠিক আছে এইবিলাক যিবিলাক খাদ্য আছে এইবিলাকে আমাৰ বডি বনোৱাত সহায় কৰে they are called body building food ঠিক আছে এইবিলাক বডি বিল্ডিং ফুড protective food some foods like fruits and vegetables protect us from disease কিছুমান খাদ্য আছে যিবিলাক খালে আমি আমাক বেমাৰ হোৱাৰ পৰা আমি বাচো এইবিলাক কি vegetables fruits and vegetables কিছুমান fruits আছে vegetables আছে এইবিলাক খালে আমি বেমাৰ হোৱাৰ পৰা বাচো they are called protective food এইবিলাক হল protective food ঠিক আছে we should eat a good amount of each kind of food আমি কি কৰিব লাগে যিমান ওপৰত যিবিলাক কলে প্ৰত্যেক ধৰণৰ ফুড আমি কিছু পৰিমাণে খাব লাগে এভৰিডে মানে সদায় they are called balanced diet তুমি যদি সদায় বেলেগ ধৰণৰ খাদ্য খোৱা কোনবা দিন মাছ খোৱা কোনবা দিন মাংস খোৱা কোনবা দিন কণী খোৱা কোনবা দিন শাক-পাচলি খোৱা বিভিন্ন ধৰণৰ বস্তু যদি মিলাই খোৱা ডালি খোৱা তাহলে হেবিলাক যদি মিক্স কৰি ডেইলি হেনেকে যদি খোৱা তেনেহলে হেবিলাকক balanced diet বুলি কয় ঠিক আছে if we do not eat a balanced diet we may fall sick আমি যদি বিভিন্ন ধৰণৰ শাক-পাচলি মাছ মাংস এইবিলাক যদি নাখাও গাখীৰ কণী এইবিলাক যদি নাখাও তেনেহলে আমি বেমাৰ হ'ব পাৰো এতিয়া হল sources of food sources মানে কৰ পৰা আমি ফুড পাও হেতু source we get food from plants and animals আমি ফুড কৰ পৰা পাও
প্লেন্টছৰ পৰা পাওঁ আৰু এনিমেলৰ পৰা পাওঁ। Most of the food of our most of our food items like food grains, pulses, fruits, vegetables are and cooking oil come from plants. এইবিলাক যিবিলাক আছে যেনেকুৱা grains মানে কি ধান যে আছে মই grains তোমাক দেখাই আছো grains বুলি কয়। বিলাক grains হয় সেইবিলাক আমি দেখাই আছো। হিন্দীত কি বুলি কয় আনাজ বুলি কয় আনাজ grains আনাজ বুলি কয়। এইবিলাক যে চাই আছা গেহু চাউল আৰু বিভিন্ন ধৰণৰ কিবা কিবি আছে এইবিলাক সব grains এইবিলাক food grains বুলি কয়। ঠিক আছে বহুত বস্তু আছে এইবিলাক দালি চালি কিবা কিবি সেইবিলাক সব grains বুলি কয় একেলগে। ঠিক আছে most of our food item like grains, pulses মানে দালি, fruits, vegetables and cooking oil আমি যে oil যে ব্যবহার কৰো এই cooking oil খোৱাৰ সময়ত যে ব্যবহার কৰো এইবিলাক plants পৰা আহে। আমি এইবিলাক ক'ৰ পৰা পাওঁ plants পৰা পাওঁ। mustard oil যে mustard থাকে mustardৰ পৰা mustard oil বনায়। some foods like eggs, meat, fish, honey and milk come from animalৰ পৰা কোনবিলাক আমি পাওঁ egg খাওঁ আমি এনিমেলৰ পৰা আহে meat এনিমেলৰ পৰা fish এনিমেলৰ পৰা honey এনিমেলৰ পৰা milk এনিমেলৰ পৰা এইবিলাক সব এনিমেলৰ পৰা আহে। ঠিক আছে look at the given pictures of food items and write down which food item comes from plants P and animals A যিবিলাক plants পৰা আহিছে এইবিলাক P লিখিম আৰু এনিমেলৰ পৰা আহিলে A লিখিম। ঠিক আছে আমি চাই লওঁ এইটো কি হয় হানি হয় হানি ক'ৰ পৰা আহে এনিমেলৰ পৰা আহে। হানি এনিমেলৰ পৰা আহে আমি A লিখিম। এইটো fruits ক'ৰ পৰা আহে plants পৰা আহে আমি P লিখিম। এইটো meat হয় মাংস চাংস কিবা কিবি দেখা যায় আছে নেকি মিটৰ নিচিনা দেখা যায় আছে এইটো এনিমেলৰ পৰা আহে। egg ক'ৰ পৰা আহে এনিমেলে দিয়ে egg মুৰ্গীয়ে egg দিয়ে। ঠিক আছে এইটো milk ক'ৰ পৰা আহে এনিমেলৰ পৰা আহে। vegetable ক'ৰ পৰা আহে প্লেন্টৰ পৰা আহে। এইবিলাক pulses কিবা কিবি সেইবিলাক সব এইবিলাক plants পৰা আহে। এইটো food grains কিবা কিবি আছে এইবিলাকো plants পৰা আহে। ঠিক আছে ইয়াতে দিছে fact fun the animals which give us milk are called milks animals
ঠিক আছে মানে যিবিলাক জন্তুৱে আমাক গাখীৰ দিয়ে সেইবিলাকক কি বুলি কয় মিল্কছ এনিমেল বুলি কোৱা হয় আৰু ইয়াতে কি লিখছে ফ্যাক্ট ফান brunch is a meal eaten between or instead of breakfast and lunch brunch এনেকুৱা এটা খাদ্য যেটো কোট খোৱা হয় মৰ্নিং অৰ ব্ৰেকফাষ্ট আৰু লাঞ্চ এই দুটাৰ মাজত খোৱা হয় এই দুটা স্কিপ কৰি কেনে এই ব্ৰাঞ্চ খোৱা হয় ব্ৰেকফাষ্ট মানে 3 মিলস মানে কি আমি যে ভাত খাও এই ধৰণৰ মিলস আছে এটা হল ব্ৰেকফাষ্ট এটা লাঞ্চ আৰু এটা কি আৰু থাৰ্ডটো হল ডিনাৰ ঠিক আছে এতিয়া আমি চাও ব্ৰেকফাষ্ট কাক বুলি কয় ব্ৰেকফাষ্ট ইজ দা ফাৰ্স্ট মিল অফ দা ডে পুৱা উঠি যেটো খাদ্য খাও হেতু ব্ৰেকফাষ্ট বুলি কয় we take breakfast in the morning আমি মৰ্নিংত ব্ৰেকফাষ্ট কৰো we take milk or tea with bread and butter in breakfast আমি ব্ৰেকফাষ্টত কি খাও চাহ খাও তাৰ পিছত ব্ৰেডত বাটাৰ লগাই খাও গাখীৰ খাও এবিলাক ব্ৰেকফাষ্টত খাও ঠিক আছে it is very important to have breakfast every day মানে টোপনিৰ পৰা উঠি খাব লাগে খালি পেট থাকিব নালাগে ঠিক আছে এই কাৰণে বহুত ইম্পৰ্টেন্ট হয় ব্ৰেকফাষ্ট নহলে মানুহ বেমাৰ হৈ যাব ব্ৰেকফাষ্ট gives us energy to be active till the next meal ব্ৰেকফাষ্টে কি কৰে লাঞ্চলৈকে আমাক বডিক এনাৰ্জি দিয়ে এটো কৈছে এতিয়া লাঞ্চ কাক বুলি কয় we have lunch in the afternoon মানে কি দুপৰীয়া 12 টাৰ পিছত যদি আমি যদি কিবা খাও দুপৰীয়া 12টা 12:01 যদি হৈ যায় ঠিক আছে 1 pm যদি হৈ যায় তেতিয়াৰ পৰা আমাৰ লাঞ্চ স্টাৰ্ট হৈ যায় আফটাৰনুন বুলি কয় এটো ঠিক আছে we eat rice chapati vegetables pulses curd etc in the lunch আমি লাঞ্চত কি খাও চাপাতি মানে ৰুটি খাও vegetables খাও pulses খাও pulse মানে দালি খাও curd খাও curd মানে কি দই etc in the lunch আমি এইটো লাঞ্চৰ পিকচাৰ দিছে এইবিলাক বস্তু আমি খাও লাঞ্চত এতিয়া ডিনাৰ is the last meal of the day ডিনাৰ হল আমাৰ দিন যেতিয়া শেষ হৈ যায় তেতিয়া আমি যেটো খোৱা খাও হেতু হয় ডিনাৰ we take light meal in dinner at night আমি কি কৰিব লাগে সদায় অলপ খাদ্য খাব লাগে ডিনাৰত ঠিক আছে ডিনাৰৰ সময়ত বেছি খাদ্য খাব নালাগে our dinner consists of chapati rice pulses curry and vegetable ঠিক আছে আমি ডিনাৰত কি খাও চাপাতি খাও মানে ৰুটি খাও রাইস খাও ভাত খাও পালসেস মানে ডালি খাও কারি মানে তোমার এই যেবিলাক সবজিত ঝুল থাকে যে ঝুল থকা সবজি কারি বুলি কয় ঠিক আছে এন্ড ভেজিটেবলৰ সবজি খাও গুড ইটিং হ্যাবিটস কাক কয় আমি ইয়াতে পঢ়িম এনেকে খাব লাগে কি কৰিব লাগে খোৱাৰ সময়ত কি কৰিব লাগে কি কৰিব নালাগে হেবিলাক eat properly cook food and drink clean water তাৰমানে কি কৈছে আধা কাঁচা ফুড খাব নালাগে তাৰমানে প্ৰপাৰলি কুক যাতে হয় এটো হেনেকুৱা খাদ্য খাব লাগে এন্ড ক্লিন ওয়াটাৰ খাব লাগে একদম ক্লিন সাফা ফিল্টাৰৰ পানী খাব লাগে অলৱেজ ইট ফ্ৰেছ এন্ড ক্লিন ফুড সদায় সাফা ফুড খাব লাগে ঠিক আছে সাফা আৰু ফ্ৰেছ মানে একদম যেনেকুৱা আমি এই আপেল সাপেল যে খাও একদম ফ্ৰেছ থাকে তাৰমানে নষ্ট হৈ না যায় এইবিলাক ফ্ৰেছ never waste food কেতিয়াও খোৱা বস্তু ওয়েস্ট কৰিব নালাগে ওয়েস্ট মানে কি পেলাই দিয়া wash your hands before and after eating আমি কি কৰিব লাগে ভাত খোৱাৰ আগতে আৰু পিছত সদায় হাত ধুব লাগে ভালকে হাত ধুব লাগে always take your meal at fixed time সদায় কি কৰিব লাগে মিল যিবিলাক আছে তুমি যিবিলাক খাদ্য খোৱা হেবিলাক সদায় একেই সময়ত খাব লাগে দিনত যেনেকুৱা ধৰা মৰ্নিংত উঠিলা উঠি কেনে 8 am হল মৰ্নিং তেতিয়া তুমি
কি কৰিলা ব্ৰেকফাষ্ট কৰিলা 8 am ব্ৰেকফাষ্ট কৰিলা ঠিক আছে তাৰ পিছত যেতিয়া 2 হল স্কুলৰ পৰা আহিলা 2 pm হৈ গল তেতিয়া 2 pm হোৱাৰ পিছত স্কুলৰ পৰা আহি কেনে তেতিয়া তুমি কি কৰিলা লাঞ্চ কৰিলা তাৰ পিছত ৰাতি পঢ়ি ৰাতি 8 o'clock 8 pm হৈ গল তেতিয়া তুমি কি কৰিলা 8 pm কি কৰিলা তুমি ডিনাৰ খালা ডিনাৰ খাই আকৌ হৈ গলা তে এটো একে সময়ত ডেইলি কৰিব লাগে সেম টাইম মেইনটেইন কৰিব লাগে যেনেকুৱা তুমি স্কুলত যোৱা ডেইলি এটা সময়তে স্কুল যোৱা এনেকুৱা এটা সময়তে কৰিব লাগে chew your food slowly আৰু ভাত খোৱা সময়ত ভাত কেনেকৈ খাব লাগে লাহে চুবাই খাব লাগে chew মানে চুবাই খোৱা ঠিক আছে we go to a restaurant to have lunch or dinner আমি কি কৰো ৰেষ্টুৰেণ্টত যাও লাঞ্চ আৰু ডিনাৰ কৰিবলৈ a restaurant offers dishes from different parts of our country and the other countries of the world এটা ৰেষ্টুৰেণ্টত কি থাকে আমি যে মেনুত যে চাও চাই কিনে যে অৰ্ডাৰ কৰো তাতে আমি চালে দেখা পাও যে ৰেষ্টুৰেণ্টৰ যিবিলাক খাদ্য থাকে সেইবিলাক বিভিন্ন ধৰণৰ খাদ্য থাকে বিভিন্ন জাগাৰ বিভিন্ন বেলেগ দেশৰ খাদ্য থাকে try and name these dishes বেলেগ জাগা আৰু বেলেগ দেশৰ খাদ্য যিবিলাক আছে সেইবিলাক তলত দিছে এইবিলাক আমি সেইবিলাক চাম কি এনেকুৱা আমি যে এনেকুৱা যে ডোসা খাও এনেকুৱা ডোসা কোৰ হয় এটো তামিলনাডুৰ ডোসা হয় ডোসাটো তামিলনাডু নামৰ এটা জাগা আছে হেতু তামিলনাডু মই দেখাই আছো তামিলনাডু কোৰ এটো আমাৰ ইন্ডিয়াৰ ম্যাপ হয় ঠিক আছে এটো আমাৰ ইন্ডিয়াৰ ম্যাপ হয় ওকে এই যেটো যে দেখা পাইছে এটো গ্ৰীন এই যেটো এটো হল তামিলনাডু আমাৰ তামিলনাডু ঠিক আছে আৰু এই ইয়াতে যে গ্ৰীন দেখা পাইছা এটো আমাৰ অসম আমি যত থাকো আমাৰ ঘৰ কত এইখিনিতে আমাৰ ঘৰ ইয়াতে আমাৰ ঘৰ এটো অসম ঠিক আছে এটো বিভিন্ন জায়গা এই আমাৰ ইন্ডিয়াৰ বেলেগ জায়গা আছে এটো তামিলনাডুৰ পাঞ্জাব কত আছে চাও পাঞ্জাব আছে আমাৰ এই যেটো পাঞ্জাব PUNJAB পাঞ্জাব এই যে ইয়াতে দেখা গৈছে পাঞ্জাব ঠিক আছে এটো পাঞ্জাবত কি হল এটো ই বুলি কয় শোলে ভটোৰে বুলি কয় ঠিক আছে এটো চাইনাৰ নুডলস চাইনা এটো বেলেগ কান্ট্ৰি হয় এই ইয়াতে আমাৰ এটো ইন্ডিয়াই যে বাউন্ডাৰী যে দেখা পাই আছে এটো ইন্ডিয়াৰ উত্তৰ ফালে ইয়াতে নৰ্থ সাইডত ইয়াতে চাইনা আছে এই চাইনাৰ ফুড এটো আৰু USA মানে আমেৰিকা হেতু জানাই USA একদম আমাৰ অপোজিট সাইডত আছে আমাৰ যেতিয়া যেনেকৈ ইয়াতে যদি ৰাতি হয় তাতে দিন হলে ইয়াতে ৰাতি হয় এটো USA ৰ খাদ্য এটো মাল্টিপল চয়েস কোৱেশ্চন তাৰমানে ইয়াতে বিভিন্ন ধৰণৰ চয়েস আছে আমি ইয়াতে টিক কৰিব লাগিব এখানে which food is more for taste than health কোনটো খাদ্য টেষ্টৰ কাৰণে মানুহে খায় হেলথৰ কাৰণে নাখায় than health for taste মানে টেষ্টৰ কাৰণে খায় than healthত কে টেষ্টৰ কাৰণে বেছি খায় raw food fresh food junk food মানুহৰ হেলথ নহয় কিন্তু খাওতে ভাল লাগে সেই কাৰণে এটো হল आंसर which is the second meal of the day আমাৰ second meal কি হয় দিনত ফাৰ্স্টতে কি খাও আমি ফার্স্ট meal হল ব্রেকফাস্ট সেকেন্ড meal হল লাঞ্চ হল আমাৰ आंसर ঠিক আছে আৰু ডিনাৰ হল থার্ড meal of the day act fun oil biscuits chocolates and sugar are fatty food এইবিলাক খালে মানুহ মোটা হয় fatty food মানে fat মানে কি মানুহৰ যে চৰ্বি থাকে পেটত তাৰপিছত গালত সেইবিলাকক ফেট বুলি কয় সেইবিলাক fatty food oil কি সেইবিলাক oil biscuits chocolates and sugar মানে চেনি এইবিলাক হল fatty food these foods give us energy but eating them a lot makes you fat and causes cavities in your teeth তাৰমানে কি কৈছে
এইবিলাকে আমাক এইবিলাক খাদ্য যিবিলাক আছে বিস্কুট অয়েল চকলেট সুগার এইবিলাকে আমাক এনার্জি দিয়ে বেশি নিদিয়ে অলপ অলপ দিয়ে বাট ইটিং দেম এ লট যদি বেশি যদি খোৱা বহুত যদি বেশি খোৱা তেনেহলে সেইবিলাকে কি কৰে আমাক আমাক মোটা বনাই দিয়ে আৰু ক্যাভিটিস দিয়ে ক্যাভিটিস মানে দাঁতৰ যে প্ৰবলেম হয় দাঁত যে হৈ যায় এই পোকা লাগি যায় সেইবিলাক ক্যাভিটিস বুলি কয় ক্যাভিটিস ইন ইয়ৰ টিথ তোমাৰ দাঁতত সেইবিলাক ক্যাভিটিস লগাই দিয়ে মেথডস অফ কুকিং আমি কেনেদৰে ৰান্ধিব লাগে হেতু কৈছে মেথডস অফ কুকিং মেথড মানে ধৰণ কি কি ধৰণে ৰান্ধিব লাগে হেতু মেথডস অফ কুকিং বুলি কৈছে some foods are eaten raw or uncooked কিছুমান খাদ্য আছে আমি যিবিলাক নেকি কেঁচা খাব পাৰো ঠিক আছে ৰ মানে কেঁচা খোৱা কেঁচা যে খাও যেনে আপেল আমি কেঁচা খাও ম্যাঙ্গো আমি কেঁচা খাও গছৰ পৰা পাৰি কেনে ডাইৰেক্ট খাও হেতু ৰ বা uncooked বুলি কয় most foods are eaten after cooking কিন্তু কি হয় বেছিভাগ খাদ্য আমি যিবিলাক খাও সেইবিলাক ৰান্ধি খাব লাগে যেনেকা কি খাও আমি যেনেকা ভাত খাও ডালি খাও সবজি খাও মাছ খাও মাংস খাও এইবিলাক সব ৰান্ধি খাব লাগে ৰান্ধাৰ পিছতে খাব লাগে কুকিং মেক্স ফুড টেস্টি এন্ড সফট কুকিং কৰি ফুড খালে কি হয় হেতু টেস্টি হয় বহুত মছলা পাতি দিয়া হয় নিমখ দিয়া হয় আৰু কিবা কিবি তেল সেল দি এইবিলাক দি বনোৱা হয় তেতিয়া হেতু কি হয় বহুত টেস্টি হয় আৰু যেনেকা মাংস তুমি এনে খাব নোৱাৰিবা কেঁচা খাব গলে খাব নোৱাৰিবা গোন্ধ আহিব কিন্তু যদি হেতু ৰান্ধি যদি খোৱা হয় তেনেহলে কি হয় পুৰা টেস্টি হ'ব আৰু সফট হৈ যাব একদম নৰম হৈ যাব we also add spices to make tastier আমি কি কৰো ৰান্ধা বস্তুত স্পাইসেস মানে কি মছলা পাতি দিয়া হয় to make it tastier মানে বহুত টেস্টি বনাবৰ কাৰণে আমি মছলা পাতি ব্যৱহাৰ কৰো words in use এটু কি লিখিছে ব্রেকফাস্ট the first meal of the day breakfast আমার কি first meal of the day ঠিক আছে dinner the last meal of the day dinner কি বুলি কয় last meal বুলি কয় lunch the meal eaten in the afternoonত আমি যেটো খাদ্য খাও হেতুক আমাৰ মিল বুলি কয় স্কুলৰ পৰা আহি কেনে তুমি যেটো খাদ্য খোৱা হেতুক লাঞ্চ বুলি কয় let's recall এইবিলাক কৰিলো সব এতিয়াকো তাতে সৰুকে লিখা আছে এইবিলাক আমি পঢ়ি বুজিম food gives us energy to work and play food কি কৰে আমাক এনাৰ্জি দিয়ে খেলিব কাৰণে আৰু কাম কৰিব কাৰণে এনাৰ্জি দিয়ে food helps us to grow food কি কৰে আমাক গ্রো হতে সহায় করে food keeps us healthy and strong food আমাক কি করে হেলদি রাখে আৰু স্ট্রং রাখে স্ট্রং বনায় এক্সারসাইজ এতিয়া আমি এবিলাক এক্সারসাইজ কৰিব লাগিব food keeps us কি করে স্ট্রং বনায় উইক বনায় না এংগ্রি বনায় স্ট্রং বনায় ওকে আমি এটো কি কৰিম which of the following is energy giving food কোনটো আমাক এনার্জি দিয়ে রাইস fruits vegetables কোনটো ফুডে আমাক এনার্জি গিভিং ফুড হয় এটো আমি চাইলো একবার যাতে কনফিউজ না হও যাতে ভুল না হয় এনার্জি গিভিং ফুড কোনটো আছিল এনার্জি গিভিং হল রাইস ব্রেড পটেটো বাটার গিভ আস এনার্জি চাপাতি এবিলাকে আমাক এনার্জি দিয়ে ঠিক আছে আমি ইয়াতে লিখিব লাগিব which of the following is giving us energy rice ঠিক আছে রাইসে আমাক কি করে এনার্জি দিয়ে which of the following is a protective food কোনটো ফুড খালে আমি বেমাৰ হোৱাৰ পৰা বাচো এটো কি হল ফ্রুটস ঠিক আছে ফ্রুটস খালে আমি বেমাৰৰ হোৱাৰ পৰা বাচো চাও protective foods কত আছে লেখা আছে আমি লেখাটো চাইলো আমি ওপৰত যাব লাগিব এইটো protective foods fruits vegetables protect us from disease ইয়াতে লেখা আছে না they are protective foods বুঝছা vegetables fruits এবিলাক আমাৰ protective food which of the following is a protective food আচ্ছা এটো তো আমি কলো fruits হয় এটো आंसर ঠিক আছে এতিয়া ট্ৰু আৰু ফলস লিখিব লাগিব ট্ৰু হলে টি লিখিব লাগিব ফলস হলে এফ লিখিব লাগিব
The morning meal is called lunch. এটো কি না false? Morning mealক আমি lunch বুলি কওঁ নেকি? নহয়। Morning mealক আমি breakfast বুলি কওঁ। সেইকাৰণে এটো false। ঠিক আছে? We eat bread and butter for breakfast. We eat bread and butter for breakfast. এটো true. ব্ৰেকফাষ্টত কি খাও? ব্ৰেড বাটাৰ, টি, মিল্ক এইবিলাক খাও। Plants are our main source of food. True. We have dinner at night. True. Breakfast is the last meal of the day. True. ঠিক আছে? Answer the following questions. এতিয়া আমি answer লিখিব লাগিব। এইবিলাক question আছে answer লিখিব লাগিব। Name the three meal of the day. আমি answer লিখিম এতিয়া। Answer. Three meals of the day are breakfast, lunch and dinner. এটা আমার 3 meals of the day. Why are fruits important for us? Fruits কিয় important হয় হেতু আমাক খুদিছে। Fruits আমাক কি কৰে? বেমাৰ হোৱাৰ পৰা বচায়। ঠিক আছে? তা আমি এটো কেনেকৈ লিখিব লাগিব? Fruit is important for us because fruits protect us from diseases. Disease মানে কি? বেমাৰ। ঠিক আছে? fruits আমাক বেমাৰ হোৱাৰ পৰা বচায়। Fruits protect us from diseases বানানটো নোট কৰি লবা। What foods do we get from animal? ঠিক আছে এটো आंसर লিখিব লাগিব। আমি এনিমেলৰ পৰা কি কি খাদ্য পাও হেতু লিখিব দিছে। আমি কি কি পাও এনিমেলৰ পৰা? আমি এনিমেলৰ পৰা কি কি পাও? বস্তু পাও? তেনেকুৱা ফাৰ্স্ট পাও হানি। হানি পাও। মিট মানে মাংস। মিল্ক মানে গাখীৰ পাও আমি। ঠিক আছে? আৰু কি পাও? ফিশ পাও। egg পাও। egg etc. we get from animal. এইবিলাক आंसर কি কৰিবা তুমি? এটা বহিত লিখিবা, লিখি কেনে তাৰ পৰা মুখস্থ কৰিবা। ভালকে এটা বহিত লিখিবা। তোমাৰ আউট কপিত লিখিবা এটা জায়গাত, সব জায়গাত সব কেটা যেনেকুৱা সোশিয়ালৰ আছে সব आंसर একেলগে লিখি তাৰ পৰা ইয়াতে এইবিলাক লিখি মুখস্থ কৰিবা। question আৰু आंसर দুয়োটা লিখিব লাগিব। Name the three food group. ঠিক আছে? ইয়াতে কি কৈছে? তিনিটা ফুড গ্ৰুপ যে আছে আমাৰ এইবিলাক ক'ব দিছে। Name the three food group. Food group into
answer breakfast, lunch, lunch, lunch and dinner is our three food group. Food group. Etu likhiba. How many meals do we eat in a day? Name them. আমি দিনত কেই ধৰণৰ খাদ্য খাওঁ? তিনি ধৰণৰ। এটো same. ঠিক আছে? Breakfast, lunch and dinner. To answer breakfast, lunch and dinner. How many meals do you eat in a day? 3. We eat 3 meals in a day. ইয়াতে লিখিব লাগিব we eat 3 meals in a day. ঠিক আছে? those are এবিলাক কি এবিলাক breakfast, lunch, dinner. ঠিক আছে? starting or जो आखर আছে হেতু ক্যাপিটাল লিখিব লাগে সেই কারণে ইয়াতে w ক্যাপিটাল দিছো t ক্যাপিটাল দিছো এনেকুৱা বুঝছা এটো কি দিছে কনিকা is advised to eat raw food কনিকা কি কৈছে কেঁচা ফুড খাব কাৰণে কোৱা হৈছে ঠিক আছে raw food মানে কেঁচা ফুড খাব কোৱা হৈছে what can she eat in raw food name some of them তাই কি খাব পাৰিব ৰ ফুড কি খাব পাৰিব হেতু লিখিব দিছে ইয়াতে কি খাব পাৰিব ৰ ফুড ঠিক আছে আমি এটো आंसर লিখো ইয়াতে লিখো জাগা নাই তলত সেই কাৰণে ওপৰতে লিখো কনিকা can eat কি খাব পাৰিব fruits খাব পাৰিব ৰ ঠিক আছে আৰু কি খাব পাৰিব মিল্ক খাব পাৰিব ঠিক আছে ৰবা আৰু চাইলো আৰু কি খাব পাৰিব কেঁচা কি খাব পাৰিব fruits খাব পাৰিব fruits বিভিন্ন ধৰণৰ fruits আছে যেনেকুৱা banana watermelon আৰু যিমান আছে সব এইবিলাক fruits হয় meat খাব নোৱাৰে fish খাব নোৱাৰে rice pulse এইবিলাক খাব নোৱাৰিব তোমাৰ raw খাব নোৱাৰিব ঠিক আছে beans পিয়াজ এইবিলাক খাব নোৱাৰিব এগো খাব নোৱাৰিব raw ঠিক আছে Nika can eat fruit and milk eat fruit and milk as a raw food ঠিক আছে এটার आंसर এটো Mohit avoids eating fruits and vegetables can you tell what can happen to him after some time তব মোহিতে যদি ফ্রুটস আৰু ভেজিটেবল না খাইতে কি হ'ব ফ্রুটস আৰু ভেজিটেবলে আমাক কি কৰে প্ৰটেক্ট কৰে বেমাৰৰ পৰা যদি ফ্রুটস আৰু ভেজিটেবল না খালে তেনহলে কি বেমাৰ পৰিব মোহিতক আমি কি কম if you do not eat fruits and vegetables then you might fall sick মানে তুমি বেমাৰ পৰিব পাৰা
ঠিক আছে কমপ্লিট দা গিভেন টেবল এটা একটা টেবল দিছে ইয়াতে লিখিব দিছে কমপ্লিট দা টেবল ফ্যামিলি মেম্বার ফাদার মাদার সিস্টার ব্রাদার ইয়াতে সব আছে নাম ফেভারিট ফুড আৰু ফুড গ্ৰুপ ঠিক আছে এটো কোনটো ফুড গ্ৰুপত পৰে হেতু কব দিছে যেনে ফাদাৰৰ ভাল কি লাগে ধৰা মোৰ কি ভাল লাগে ম্যাঙ্গো এটো কোনটো ফুড গ্ৰুপত পৰে ম্যাঙ্গো টু কোত পৰে protective food ঠিক আছে মাদাৰৰ কি ভাল লাগে মিট মাংস ভাল লাগে মাংসটো কোনটো ফুড গ্ৰুপত পৰে বডি বিল্ডিং ফুড সিস্টার মানে তুমি ধৰা তোমাৰ কোনটো কি খাই ভাল লাগে তোমাৰো মিট খাই ভাল লাগে মাংস খাই ভাল লাগে ঠিক আছে এটো বডি বিল্ডিং ফুড আহানৰ কি ভাল লাগে আহানৰ মাছ খাই ভাল লাগে মাছ খাই খালি ফিশ টু কি ফুড এটো বডি বিল্ডিং ফুড ঠিক আছে এটা নেকো some foods are not nutritious মানে কি যিবিলাক খাদ্য খালে আমাৰ মানে কোনো ধৰণৰ ভাল নহয় মানে কোনো ধৰণৰ উপকাৰ নহয় হেল্থ নহয় আমাৰ খালে যিবিলাক খালে বেয়া হয় এবিলাকক কি বুলি কোৱা হয় such food are called junk food এবিলাকক junk food বুলি কোৱা হয় যেনেকুৱা এই বিট্টু দাদাহঁতৰ যে ঠেলাত যে বিক্ৰী কৰে সেইবিলাক junk food সেইবিলাক ফাস্ট ফুড বুলি কয় নাইবা junk food বুলি কয় ঠিক আছে chips sweets cola etc are also junk food যেনেকৈ আমি চিপস খাও যে চিপস এই যে লেস বিলাক যে খাও এবিলাকো junk food হয় সুইটস খাও চকলেট মকলেট খাও এবিলাকো junk food কোকা কোলা যে খাও ঠান্ডা শরবত যে খাও ঠিকনে হেতু junk food হয় ঠিক আছে find out and put cross on the junk food here মানে যিবিলাক junk food হেবিলাকত আমি কি কৰিম ক্রস দিম এটো কি হয় এটো পিজ্জা হয় junk food হয় এটো fruits and vegetables এটো junk food নহয় এটো তোমার হয় কি জানি এই পানিপুরি হয় কি জানি এটো junk food হয় যে পানিপুরি যদি হয় তাহলে এটো junk food হয় এটো কেকও junk food হয় এটো কিবা আমার খোৱা বস্তু কিবা বেলেগ ভাল বস্তু কিবা এটো junk food নহয় মই দেখা পোৱা নাই ভালকে কি বস্তু কিন্তু এটো junk food হ'ব নালাগে এটো বার্গার junk food হয় এটো আইসক্রিমও কি হয় junk food হয় ভাত junk food হয় নাকি নহয় ভাত চাউল সবজি বিলাক junk food নহয় এটা আমি এটো কমপ্লিট কৰিব লাগিব complete the crossword with the help of the picture clues এটা আমি এবলা কমপ্লিট কৰিব লাগিব চাও এটো কি হ'ব পাৰে CABBAGE cabbage মানে ফুলকবি CABB সরি তো ভুলে গেল তো এ হবো এটো কি হবো এটো জি হবো তো CABBAGE ক্যাবেজ ঠিক আছে এটা তল ফালে চাও CARROT ক্যারট আর ইয়াতে কি হবো ও হবো ও ক্যারট তাৰপিছত এইফালে যাও আমি এইফালে কি হবো PROOP
এইটো কি হ'ব এইটো চাব লাগিব সব পিছত চাও এইটো SPINA ইয়াতে CH স্পিনাক মানে এই শাক এইবিলাক শাক স্পিনাক RADISH ৰেডিশ এইটো GINGER গিঞ্জাৰ মানে কি আদা যে আদাক গিঞ্জাৰ বুলি কয় CUR এটা কি হ'ব D কাৰ্ড মানে দহি এইটো কি হ'ব CHICKEN চিকেন ঠিক আছে EGGS X মানে আন্ডা কি হ'ব PANEER পনীৰ এইটো কি হ'ব BEANS beans এইটো SOYA soya BEAN soybean SOYABEAN soybean ঠিক আছে হৈ গল ইয়াতে এইটো PEAS পিয়াজ এইটো ORANGE orange এইটো কি হ'ব চাব লাগিব R-CE কিবা হয় চাও এইটো কি হ'ব পাৰে চাব লাগিব এইটো কি হ'ব এইটো চাব লাগিব থাকক এইটো POTATO পটেটো এইটো হ'ব POPCORN পপকৰ্ন গল এতিয়া আমাৰ দুটা বাকি ৰৈ গল এটা হল এইটো আৰু এটা হল এইটো চাও কি হ'ব পাৰে এইটো কি হ'ব পাৰে ঠিক আছে এইটো তুমি স্কুলৰ পৰা চাই লবা স্কুলত মাষ্টৰে কি কয় টিচাৰে বিচাৰি নাপালো এই দুটা স্কুলৰ পৰা চাই লবা বাকি কিটা হৈ গল এনেকে লিখি লবা ঠিক আছে আমাৰ এইখিনিতে আমাৰ সেকেন্ড চেপ্টাৰ শেষ হৈ গল
বহুত ডাঙৰ চেপ্টাৰ এইটো ফুড ফৰ আছ ঠিক আছে